ষ্টুডিঅ'ত মই জাহ্নৱী হাতত মাত্ৰ আৰু কেইটামান ঘণ্টা কাইলৈ 11:30 লগে লগে 3,80,000 লোকে PMAY ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব এফালে 11:30 হ'ব আনফালে 3,80,000 এই চৰকাৰী ঘৰ লাভ কৰিব যদিহে পকি ঘৰ থকা কোনো চৰকাৰী লোকে যদি চৰকাৰী ঘৰ লাভ কৰে বা PMAY ঘৰ লাভ কৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব শীঘ্ৰে আপোনালোকৰ বাবে ইমেইল মুকলি কৰিব ফোন নম্বৰ মুকলি কৰিব যদিহে কোনো পকি ঘৰ থকা লোকে লাভ কৰে চৰকাৰী ঘৰ লগে লগে দিয়ক অভিযোগ মুখ্যমন্ত্ৰী গৰাকীয়ে একশন ল'ব বা ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে লৈছে মুহূৰ্তৰ সবিশেষ আৰু মাত্ৰ 24 ঘণ্টা আৰু কাইলৈ 11:30 লগে লগে লাখ লাখ লোকে PMAY ঘৰ লাভ কৰিব চৰকাৰী ঘৰ লাভ কৰিব কাইলৈ 11:30 লগে লগে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব কাইলৈ বিনামূলীয়া ঘৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকে 19 মাৰ্চত 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব কাইলৈ 19 মাৰ্চ আৰু কাইলৈ 11:30 লগে লগে আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথম কিস্তি সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত কোনো পকি ঘৰ থকা লোকে ঘৰ পালে লগে লগে দিয়ক অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ ইমেইল আৰু ইয়াৰ লগে লগে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব যদিহে কোনো পকি ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিছে পকি ঘৰ থকা লোকে নাপাব এই ঘৰ যিসকলৰ পকি ঘৰ আছে তেওঁলোকে এই ঘৰ নাপাব 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা আৰু ইয়াৰ লগে লগে হিতাধিকাৰীসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি সোমাব প্ৰথম কিস্তিত ধন সোমাব এটকাও নিদিয়াকৈ চৰকাৰী পকি ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে গতিকে মাজত মাত্ৰ কেইটামান ঘণ্টা পুনৰ নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব কাইলৈ 3,80,000 চৰকাৰী ঘৰ লাভ কৰিব আকৌ নতুনকৈ 3,80,000 চৰকাৰী ঘৰ লাভ কৰিব 7টা পদ্ধতিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব আপুনি কিদৰে আবেদন কৰিব আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ আপুনি ফটো তুলি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি ঘৰ নাপালে আপুনি ফটো তোলক এখন আৰু লাভ কৰক চৰকাৰী ঘৰ মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যে আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰৰ জৰিয়তে আপুনি PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব 15,000 টকা যদি আপোনাৰ মাহিলী আয় আপুনি যদি মাহিলী উপাৰ্জন আপুনি 15,000 টকা কৰে তেতিয়া আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰিব জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু মাত্ৰ 24 ঘণ্টা আৰু জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনিও চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন 11:30 লগে লগে PMAY ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ লাখ লাখ লোকে গতিকে আপোনালোকে PMAY ঘৰৰ বাবে কৰিব পাৰিব আবেদন নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে পকি ঘৰ থকা কোনো লোকে চৰকাৰী ঘৰ লাভ কৰে পকি ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে লগে লগে দিব পাৰিব অভিযোগ আপোনাৰ অভিযোগৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো পকি ঘৰ থকা কোনো লোকে চৰকাৰী ঘৰ পালে লগে লগে আপোনালোকে অভিযোগ দিব পাৰিব শীঘ্ৰে ফোন নম্বৰ শীঘ্ৰে হেল্পলাইন নম্বৰ মুকলি কৰিব ইমেইল মুকলি কৰিব আৰু ইয়াৰ লগে লগে যদিহে পকি ঘৰ থকা কোনো লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হয় তেন্তে আপুনি লগে লগে অভিযোগ দিব পাৰিব যদিহে যোগ্য হিতাধিকাৰী চৰকাৰী ঘৰৰ পৰা বঞ্চিত হয় যোগ্য হিতাধিকাৰী চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'লে দিব পাৰিব অভিযোগ আৰু আপোনালোকৰ অভিযোগৰ ভিত্তিতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে 11:30 লগে লগে 3,80,000 লোকে PMAY ঘৰ লাভ কৰিব আৰু এইদৰে 3,80,000 লোকে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনাৰ পকি ঘৰ থকা কোনো লোকে যদি চৰকাৰী ঘৰ লাভ কৰে লগে লগে অভিযোগ দিব পাৰিব পকি ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে এটা অভিযোগ দিব আৰু আপোনালোকৰ অভিযোগৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে সমান্তৰালকৈ নতুনকৈ আৰু পুনৰ 3,80,000 চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব তাৰ বাবে আপুনি আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হ'লে আপোনাক প্ৰথমতে প্ৰয়োজন হ'ব আপোনাৰ এখন ফটো আধাৰ কাৰ্ড এখন ফটো তুলি আপুনি চৰকাৰী ঘৰ লাভ কৰিব ফটোখন আপোনালোকে আপলোড কৰিব লাগিব PM আৱাস যোজনা পৰ্টেলত আপুনি লগইন কৰিব লাগিব আপোনাৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰৰ জৰিয়তে আপুনি PM আৱাস যোজনা পৰ্টেলত লগইন কৰিব লাগিব আৰু PM আৱাস যোজনা পৰ্টেলত আপুনি লগইন কৰাৰ পাছতে আপুনি দিব লাগিব তাত আপোনাৰ আধাৰ নম্বৰ তাৰ পিছত আপোনাৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ বেংক একাউণ্ট লাগিব যিহেতু আপোনাৰ
যি কিস্তি বা চৰকাৰী ঘৰক লৈ যি আপুনি কিস্তি লাভ কৰিব সেই কিস্তি যিহেতু আপোনালোকৰ বেংক একাউণ্টত সোমাব তেনেস্থলত আপুনি প্ৰথমতে তাত দিব লাগিব বেংক একাউণ্টৰ যিহেতু কিস্তি সোমাব গতিকে আপোনালোকে তাত বেংক একাউণ্টৰ সকলোবোৰ তথ্য দিব লাগিব বেংক একাউণ্টৰ তথ্য দিব লাগিব আপোনাৰ আধাৰ কাৰ্ড লাগিব আপোনাৰ ৰেচন কাৰ্ডখন প্ৰয়োজন হ'ব আৰু এই সকলোবোৰ নথিপত্ৰ দিয়াৰ পাছত সকলোবোৰ তথ্য দিয়াৰ পাছত আপুনিও চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কিয়নো কাইলৈ যদি 3,80,000 চৰকাৰী ঘৰ লাভ কৰিব আৰু ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে সেই যিসকলে নতুনকৈ লাভ কৰিব তেওঁলোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব লগতে যিসকলে কাইলৈ চৰকাৰী ঘৰ লাভ কৰিব তাৰে ভিতৰত যদিহে কোনো পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰে পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে লগে লগে অভিযোগ দিব পাৰিব আপোনালোকৰ অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰীগৰাকীয়ে একশ্যন ল'ব আপোনালোকৰ অভিযোগৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে 11:30 লগে লগে 3,80,000 লোকে এই PMAY ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে নতুনকৈ যি 3,80,000 চৰকাৰী ঘৰ পাব তেওঁলোকে যদি আবেদন কৰা নাই তেন্তে আবেদন কৰিব পাৰে আপুনি আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে আৰু আবেদন কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ পান কাৰ্ড প্ৰয়োজন হ'ব লগতে আপোনাৰ ৰেচন কাৰ্ডখন প্ৰয়োজন হ'ব আপোনাৰ বেংক একাউণ্ট লাগিব আপোনাৰ সক্ৰিয় মোবাইল নম্বৰ লাগিব এই সমূহ নথিপত্ৰৰ জৰিয়তে আপুনি আবেদন কৰিব লাগিব আপুনি PMAY পৰ্টেলত প্ৰধানমন্ত্ৰী আৱাস যোজনা পৰ্টেলত আপোনাৰ আধাৰ নম্বৰৰ জৰিয়তে আপুনি তাত লগইন কৰিব লাগিব তাত আপুনি আপোনাৰ আধাৰ তথ্য আপোনাৰ এখন ফটো আপলোড কৰিব লাগিব সকলোবোৰ নথিপত্ৰ তথ্য তাত পূৰণ কৰিব লাগিব নথিপত্ৰসমূহ দিয়াৰ পাছত তথ্য পূৰণ কৰাৰ পাছতে আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ আপোনাৰ যদি 15,000 টকা মাহিলী ইনকাম বা উপাৰ্জন হয় আপুনি তেতিয়াও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব বা যেতিয়া আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ৰাজ্যৰ লাখ লাখ লোকে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব নতুনকৈ আপুনি যদি পকী ঘৰ বনাব বিচাৰিছে তেন্তে আপুনি লাভ কৰিব ইয়াৰ বাবে চৰকাৰী ধন গতিকে ৰাজ্যৰ লাখ লাখ লোকে 11:30 লগে লগে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে PMAY ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টা পাৰ হোৱাৰ লগে লগে কেইটামান মুহূৰ্ত পাৰ হোৱাৰ লগে লগে আপোনালোকে লাখ লাখ লোকে ঘৰ পাবলৈ সক্ষম হ'ব অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব
হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত
তাৰ বিষয়ে আপোনালোকক বুজাই দিম। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত